হাই বন্ধুসকল, মই আজি আপোনালোকক গছ কেইজোপামান দেখুৱাই দিম, কিমান যে পাৱাৰ আছে, কিমান শক্তি আছে। এডাল হৈছে ইনচুল গছ। এইটোৰ ঔষধত লাগে। এজোপা কটনা ফুল টনচিলৰ কাৰণে লাগে, ডিঙি বিষালে, খেপ গেলিব নোৱাৰিলে। গতিকে দেখুৱাইছোঁ পৰিৱেশটো, আৰু এই পৰিৱেশৰ লগতে আপোনালোকক চিনাকি কৰি দিম। আজি দেখিছে নহয়, দেখুৱাই আছোঁ আপোনালোকক। পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকক। এডাল হৈছে ৰজনীগন্ধা। ৰজনীগন্ধা ফুল এডাল আছে, দেখুৱাইছোঁ ৰজনীগন্ধা। পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। ইয়াৰ লগতে চিনাকি কৰি দিম সেই গছ কেইজোপা কিমান পাৱাৰ আছে, কিমান গুণ আছে, দেখুৱাই আছোঁ আপোনালোকক। এনেদৰে পৰিৱেশটো ৰাখিলে আপোনালোকে বহুত আনন্দ পাব ঘৰতে, আৰু বহুত পবিত্ৰ ঠাই যেন লাগিব। গতিকে আপোনালোকক সেই গছজোপা চিনাকি কৰি দিছোঁ। এই গছজোপা হৈছে জীৱাঠানি গছ। এই গছজোপা মানে এই গুৰি শিপাটো পিন্ধিব লাগে। ইয়াৰ লগত আৰু বস্তু আছে। আমাৰ মানে কেতিয়াবা ইংলিছ কয় হাৰ্ট এটেক, উশাহ চুটি কৰে, ভাগৰ লাগে, ক'ব মন নাযায়। গতিকে ইয়াৰ গছৰ শিপাডাল বহুত পাৱাৰ আছে, কাৰণ ঈশ্বৰে এনেকুৱা শক্তি দিছে গছবিলাকত, পাতবিলাকত, শিপাবিলাকত, ছালবিলাকত আৰু ৰসবিলাকত। গতিকে ঈশ্বৰৰ যিমান পাৱাৰ, গছবিলাকো সিমান পাৱাৰ। গতিকে দেখুৱাইছোঁ, এডাল হৈছে জীৱাঠানি গছ। গতিকে আজি আপোনালোকক চিনাকি কৰি দিছোঁ। আৰু এইবোৰ আমি মহলত প্ৰত্যেকে ৰুব লাগে। অকল আমি এইবোৰ ৰোৱাই নহয়, ফুলনিবিলাক ৰুব লাগে। ইয়াৰ পৰা বহুত শক্তি পায়। এই ফুলৰ সুগন্ধি দ্বাৰা আমাৰ কি হয়, দেহটো পবিত্ৰ হয়, শ্বাস প্ৰশ্বাসবোৰ ভালকৈ ল'ব পাৰি। তাৰ বাদেও মানে সেইবোৰে আমাৰ দেহৰ ভিতৰত সোমাই এটা এনাৰ্জি দিয়ে, বহুত এনাৰ্জি দিয়ে। গতিকে দেখুৱাই আছোঁ আৰু এজোপা মানে গছ দেখুৱাই আছোঁ। গৈ আছোঁ বৰ্তমান আপোনালোকৰ দেখুৱাবলৈ, গৈ আছোঁ। এয়া পৰিৱেশটো চাওক, দেখুৱাই আছোঁ। মানে বহুত মানে ফুল বৰ্তমান ৰুই থৈছোঁ, আৰু নাৰ্চাৰী মানে বনোৱাৰ সপোন নাই। এইটো কাৰণে বনাইছোঁ, নিজৰ গৃহত পৰিৱেশটো যাতে ভাল হয়, শুদ্ধ হয় বাতাৱৰণ। এজোপা তুলসী গছ, এই তুলসী গছ আছে কেঞ্চাৰ বেমাৰৰ কাৰণে। আৰু এজোপা গছ আছে, সেই বৰ্তমান ৰুই আছোঁ, পুলিটো ৰোপণ কৰি আছোঁ। ডাঙৰ হ'লে আপোনালোকক দেখুৱাম। এইটো কেঞ্চাৰ বেমাৰ, সেইটোৰ কেঞ্চাৰ বেমাৰ। গছজোপাৰ নাম কাঢ়ি দিছোঁ সেজুপাত বুলি কয়। এই সেজুপাতৰ ৰস আৰু মৰসৰ লগত খাব লাগে। গতিকে চেনাই আপুনি গুৱাহাটী হওক, ক'তো যাব নালাগে। ভালকৈ খালে আপোনাৰ কেঞ্চাৰ বেমাৰ সম্পূৰ্ণ আৰোগ্য হ'ব। গতিকে ইয়াৰ প্ৰমাণ বহুত আছে। আমাৰ ডেথ চাৰ্টিফিকেট পোৱাৰ সকলে এই তুলসী ৰসৰ পৰা আৰোগ্য হৈ আজিও মানে জীৱনটো ভালকৈ কটাই আছে। গতিকে পূৰা প্ৰমাণ, পাৱাৰ দিছে এইবিলাক। ঈশ্বৰৰ যেনেকৈ নামটো পাৱাৰ আছে, এই গছৰ বহুত পাৱাৰ আছে, শক্তি আছে। গতিকে আৰু আৰু এজোপা গছ আছে, দেখুৱাবলৈ গৈ আছোঁ। আৰু এনেকৈ দৰে পিছফালেও ৰুইছোঁ আৰু গোটেইখন মানে ফুলেৰে কৰিম। প্ৰায় 3000 4000 ফুল, বিভিন্ন জাতৰ ফুল আনিম মানে এইবোৰ। এতিয়া বিশেষ গছজোপা মই দেখুৱাই আছোঁ, আৰু এজোপা কিমান পাৱাৰ আছে, কিমান শক্তি আছে। এইজোপা পায়সৰ গছ। এই গছজোপাৰ আমি খাব লাগে চাহৰ লগত বা পায়সৰ লগত। গতিকে এই গছজোপাৰ কালাৰটো দেখিছে নহয় কেনেকুৱা। গতিকে এই গছজোপা যে আমি সপ্তাহৰ দুবাৰ 3বাৰ চাহৰ লগত খাওঁ, চাহৰ লগত মানে চাহপাতৰ দৰে মানে দেখিছে ন, এইদৰে ছিগি চাহত দিব লাগে। গতিকে এই চাহটো খালে আপোনাৰ মানে যিমান আমাৰ দেহৰ তেজৰ পৰা গোটেই
৭২,০০০ শিৰালৈকে ই কি কয় আমাৰ এই ৰসটো এই মানে চাহৰ লগত মিলি যায় এটা পূৰ্ণাংগ শক্তি এটা দিয়ে আৰু বহুত বেমাৰ আজাৰ ভাল কৰে। আমাৰ দেহতো বহুত বেমাৰ থাকে, নাই বুলিও ৪-৫টা বেমাৰ থাকে, এইবোৰ বেমাৰ নাশ হয় এইবোৰ গছৰ বহুত শক্তি। গতিকে দেখুৱালৈ যাব পায়সৰ গছ। গতিকে আপোনালোক যদি লাগে আহিব আমাৰ ওচৰলৈ। মই এড্ৰেছটো দিছোঁ, মৰিগাঁও ডিষ্ট্ৰিক্ট, গাঁও হৈছে বাৰুকটা। আহিব। মোৰ নাম হৈছে শ্ৰী টুটুমণি বৰদলৈ আৰু টুটু প্ৰভু বুলি ক'লে সকলো জানে। গতিকে আহিব, আপোনালোক যদি পায়সৰ পুলি লাগে লৈ যাব, মই এনেই দি দিম, মোক পইচা নালাগে। গতিকে এনেকৈ মই বহুত ৰুইছোঁ। গতিকে ঔষধৰ গুণবিলাক আপোনালোকক ক'লোঁ, গতিকে কিমান শক্তি আছে এই গছজোপা, কিমান শক্তি আছে পাৱাৰ। গতিকে সেইকাৰণে আমি মহলত এনেই থাকিব নালাগে, গছবিলাক ৰুব লাগে। ফুল আৰু ফুলবোৰ এনেই সৌন্দৰ্যটো সৌন্দৰ্যই, ইয়াৰ লগতে মানে বহুত গুণ আছে, বহুত শক্তি পোৱা যায়। এইজোপা হৈছে হাচনা হানা। ই ৰাতি ইমান গোন্ধ, ইয়াৰ সুগন্ধিয়ে গোটেই মহলটো পবিত্ৰ কৰি পেলায় আৰু এই সুগন্ধিটোৱে আমাৰ চাহ পোচাকত কি কৰে পৰিষ্কাৰ কৰে। গতিকে আৰু এজোপাৰ গছ মানে দেখুৱাই দিছোঁ, এইডাল দুপুৰি ফুল। আমাৰ সদ্যহতে জ্বৰবিলাক নেৰানেপেৰা পৰা হয়, ডক্টৰৰ ওচৰত গ'লেও মেডিচিন খালেও ভাল নহয়। গতিকে ইয়াৰ শিপা যদি আমি লওঁ, এই শিপাৰডাল পূবৰ ফালে যোৱাৰ শিপাডাল ল'ব লাগিব। বাকী শিপাবোৰতকৈ পূবৰ যিডাল শিপা গৈছে এইডালে কাম থাকে। গতিকে এই শিপা পাত যদি আমি পিন্ধি থাকোঁ, জ্বৰ একদম নিশ্চিত, জ্বৰবিলাক নাইকিয়া হৈ যায়। গতিকে প্ৰমাণ। গতিকে এইডাল হৈছে দুপৰি ফুল বুলি কয়। চকা মাহৰ দৰে আগতে বাৰতলীৰ পথাৰত দেখা যায়, কিন্তু নহয়, এই ফুলজাটো বেলেগ। গতিকে দেখুৱাইছোঁ শক্তিবিলাক কেনেকুৱা, ঈশ্বৰৰ নাম যেনেকুৱা শক্তি, ইহঁতৰো শক্তি। আমি ভাবোঁ গছৰ কোনো মূল্য নাই, কিন্তু গছৰ মূল্য আছে। গতিকে সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ আমাৰ অসমত বিভিন্ন গছৰ শক্তি আছে। গতিকে এইবোৰ সৃষ্টিত ঈশ্বৰে সকলোখিনি দিছে, আমি কিন্তু তাক জাৰি চাব পৰা নাই। গতিকে দেখুৱালোঁ। আৰু এজোপা বিশেষ গছ দেখুৱাইছোঁ, এইজোপা হৈছে জেতুকা। এই জেতুকাৰ এই কোমলীয়া কোমলীয়া আগটো যে দেখুৱাইছোঁ, এই কোমলীয়া কোমলীয়া আগটো যে আমি ৪-৫টা যদি ৰাতিপুৱা খাওঁ, আপোনাৰ দেখিব আপোনাৰ লাঞ্চত আপোনাৰ হাওঁফাওঁ কি সুন্দৰ এটা আপোনাৰ পৰিষ্কাৰ কৰি ৰাস্তাবিলাক খোলা কৰি দিয়ে উশাহ লোৱাত। গতিকে এইটো আমি সদায় বা দুদিনৰ মূৰে এইটো জেতুকা আগটো 2-3টাকৈ খাব লাগে দেই। ঠিক আছে, নমস্কাৰ, ৰাখিলোঁ এইখিনিতে। আপোনালোকক চিনাকি কৰিলোঁ পৰিৱেশৰ প্ৰাকৃতিকত কিমান যে পাৱাৰ আছে, শক্তি আছে, এই গছবিলাকক আপোনালোকক চিনাকি কৰি দিলোঁ। গতিকে সেয়েহে আজি ইমানতে ভিডিঅ'টোৰ ছুটি কৰিছোঁ আৰু সেৱা জনাইছোঁ যাতে আপোনালোকে মোক শ্বেয়াৰ কৰে, কমেণ্ট কৰে। আৰু বাৰে বাৰে কৈছোঁ, মোৰ এড্ৰেছটো দিছোঁ, মৰিগাঁও জিলা, গাঁও বাৰুকটা। আহক, আপোনালোকক এই জ্বৰ যে ভাল হয় সেই ঔষধজোপা পুলিকো দি খেদাম আৰু এই পায়সৰ গছজোপাৰ পুলিকো দি খেদাম। ঠিক আছে, ধন্যবাদ।